নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকৰ চবৰ খবৰ ভাল। থাম্বনেইলটো চাই গম পাইছে নহয় জানো? আজি মানুহে 50,000 টকাৰ পৰা লাখ টকা কেনেকৈ কমাই আছে আৰু ছ'চিয়েল মিডিয়াৰ পৰা। আৰু আপুনি এতিয়া চাওক, ক'ব গ'লে এতিয়া চবেই এতিয়া ইউটিউব চেনেল খুলিব মন যায়, কিন্তু ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰেতো ভালকৈ নেদেখাই নকয় নহয় জানো? আমাৰ লিখীয়া সৰু ইউটিউবাৰে দেখাব আৰু। গতিকে আজি মোৰ 1.5 বছৰ এক্সপিৰিয়েঞ্চ আছে। এই এক্সপিৰিয়েঞ্চটো মই আপোনালোকক শ্বেয়াৰ কৰিম আৰু মোৰ চেনেলো আছে, আপুনি মোৰ চেনেলটো চাব পাৰে। মই আপোনাক মোবাইলটোত দেখাই আছোঁ বাৰু, ভিডিঅ'টো চাই থাকক। আৰু নতুনকৈ কেনেকৈ খোলে আপুনি এইটো মই আপোনাক দেখাই দিম। আপুনিও চেনেল খোলক এটা নতুন কেনে, আৰু চেনেল খুলি পিনে আপোনালোকেও পইচা কমাওক। যিমান আছে ককাই ভাই বাই ভনী যিমান আছে চবেই আহক, ছ'চিয়েল মিডিয়াৰ পৰা পইচা কমাওক নহয় জানো? চবেই পাৰে, ফ্ৰী হয় এইটো। আপোনালোকে ফ্ৰীকৈ খুলিব পাৰে, অকল নেট পেকটো থাকিলে হৈ গ'ল। ৰিচাৰ্জৰ দামো বাঢ়ি গৈছে। অকল আপোনালোকে এই মোবাইলবোৰ চাই পিনে স্ক্ৰল কৰি ৰিলছ চাই লাভ নাই। গতিকে বেছি সময় নলওঁ। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব লাইক কৰি দিব, আৰু বেছি সময় নলওঁ। মোবাইলটো ইয়াতে থৈ পিনে মই ইয়াত আপোনালোকক কেমেৰাটো ওচৰৰ পৰা আনি মই ভালকৈ আপোনাক মই নতুন কৰি দেখাই দিছোঁ। আপোনালোকে চাওক আৰু শিকক আৰু খোলক। এইটো চাওক গাইজ, চবচে প্ৰথমত আহিব আপোনালোকৰ ইউটিউব এপ্লিকেশ্যনটোত আহিব। এইটো চাওক, ইউটিউবটো এনেকৈ অন কৰিব। অন কৰাৰ পাছত চাই থাকক। অন কৰাৰ পাছত আপোনালোকৰ এনেকুৱা, গতিকে আপোনালোকে ইয়াত একো কৰিব দৰকাৰ নাই। আপোনালোকে ইয়াত আহিব, তলত আহিব, URটোত আহিব। এইটো চাওক, URত আহিব। এইটো URত আহিব। URত অহাৰ পাছত এইটো চুইচ একাউণ্ট বুলি ওলাইছে, ইয়াত ওপৰত চাওক। মই যেনেকৈ টিপি গৈছোঁ আপুনিও এনেকৈ টিপি যাব, ঠিক আছে। চুইচ একাউণ্টত ক্লিক কৰিব। আপোনাৰ যিমান ইমেইল ID আছে চব ইয়াত ওলাই যাব। আৰু যদি নতুনকৈ খুলি পিনে ইউটিউব চেনেল খুলিম বুলি ভাবিছে হ'লে এইটো একাউণ্টছ, এইটো মাইনাছটোত ক্লিক কৰি পিনে আপোনালোকে নতুন এটা ইমেইল ID খুলি পিনেও কৰিব পাৰিব এতিয়া। গতিকে মই এইটো তলৰটোত বাবু এবি ব্লগছটোত মই আপোনালোকক দেখাই দিছোঁ। এইটো ক্লিক কৰিছোঁ, চাওক নতুন হয়, একদম ফ্ৰেছ হয়। এইটো চাওক এনেকৈ ওলাব। তাৰপাছত কি কৰিব, আকৌ আহিব URত আহিব। URত আহি পিনে আপোনাৰ প্ৰচেছটো এনেকৈ ওলাব। ওলাই যোৱাৰ পাছত আপোনালোকে এইটো চাওক, ইয়াত মই আপোনাক দেখাই আছোঁ। ইয়াত ক্লিক কৰিব, নামটোত ক্লিক কৰিব। নামটো ক্লিক কৰাৰ পাছত এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পাছত আপোনালোকে কি কৰিব, এইটো হেণ্ডেলটোত আহিব। হেণ্ডেলটোত আহি ইয়াত আপোনালোকে এটা ফটো লগাই ল'ব পাৰিব। ইয়াত ফটো লগাই ল'ব। এই পিছফালে এইটো বেনাৰ বুলি লগো বুলি হয়। এইটো আপুনি কেনেকৈ বনাই মই নেক্সট ভিডিঅ' আপোনাক দি থাকিম। তাৰপিছত ইয়াত ব্লগৰ নামটো লিখি ল'ব। আপুনি কি ব্লগ খোলে নে টেগ খোলে নে মিউজিক খোলে নে যি খোলে আপোনালোকে চেনেলৰ নামটো দি দিব। আৰু দি দেওয়াৰ পাছত ইয়াত ছেভ কৰি দিব। মই বাবু এবি ব্লগ দিছোঁ। ছেভ কৰি দিয়াৰ পাছত হেণ্ডেলটো আপোনালোকৰ অট'মেটিক নিজে আহি যাব। লিংকটো নিজে আহি যাব। ডিছক্ৰিপশ্যনটো আপুনি ভালকৈ ইয়াত লিখি দিব লাগিব। এইটো চাওক, মই লিখি থৈছোঁ, ৱেলকাম টু মাই চেনেল। এইটো কি আহিলে আকৌ, ৱেলকাম টু মাই চেনেল এবি ব্লগছ, লাইভ ব্লগছ, ফেমিলি ব্লগছ, এনেকৈ দি পিনে ইয়াৰ পৰা ছেভ কৰি দিব। এইটো ছেভ ওলাব, ইয়াৰ পৰা ছেভ কৰি দিব। তাৰ বেক আহিব। বেক অহাৰ পাছত ইয়াত হৈ গ'ল 50% পৰা 25% আপোনালোকৰ একাউণ্টটো খোলা হৈ গ'ল। তাৰপাছত কি কৰিব, ইয়াৰ পৰা মাজত কাটি দিব আৰু এইটো বাদ দিব আৰু এতিয়া ৰ'ব। তাৰপাছত আহিব, এইটো চাওক, ক্ৰমত আহিব। ক্ৰম আপোনাৰ মোবাইলতো থাকিব ক্ৰম। এই ক্ৰমটোত ক্লিক কৰিব। ক্ৰমটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাৰ্চ কৰিব। ইয়াত আপুনি কি বুলি চাৰ্চ কৰিব, youtube.com বুলি তলত চাওক, চাৰ্চ কৰি থৈছোঁ মই। এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এইটো চাওক, তলত আছে ইউটিউব বুলি, এনেকৈ আপুনি ক্লিক কৰিব। ইউটিউবটোত এনেকৈ আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ প্ৰচেছ ওলাব। এনেকৈ আপোনালোকৰ প্ৰচেছ ওলাব, ঠিক আছে। তাৰপিছত কি কৰিব, ইয়াত আপোনালোকে এই ওপৰত 3 ডটটো দেখিছে নহয়, ইয়াত আপোনালোকে ডেস্কটপ মোড কৰিব। এইটো চাওক, ডেস্কটপ মোড আপোনাৰ মোবাইলটো কম্পিউটাৰত লিখা হৈ যাব, ঠিক আছে। তাৰপাছত ইয়াত আহি পিনে আপুনি একবাৰ চেক কৰিব। আপোনাৰ ইয়াৰ পৰা কাটি দিব, ইয়াৰ পৰা বেক কৰিব। বেক কৰি দিয়াৰ পাছত আপোনালোকে কি কৰিব, ছেটিঙত যাব। আপোনাৰ মোবাইলটো ছেটিঙত যাব। ছেটিঙত গৈ পিনে এনেকৈ আপুনি ছেটিঙত যাব। ছেটিঙত গৈ পিনে ইয়াত চাব যে এপ, যিমান আপোনালোকৰ এপ আছে এইটো চাওক, APPS এপ আছে নহয়, এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাব যে ইউটিউবটো ক'ত আছে, তলত থাকিব। মোৰটো তলত আছে, মই তলত দেখাই দিছোঁ। ইয়াত চাব, তলত আহিব। এইটো চাওক, ইউটিউব বুলি ইয়াত আছে আপোনাৰ এপ্লিকেশ্যনটো। ছেটিঙত আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ এইটো অফ থাকিব, অন কৰি দিব।
ঠিক আছে। অন থাকিব, অফ কৰি দিব। ঠিক আছে, অফ কৰি দিয়াৰ পাছত YT ষ্টুডিঅ' এটা প্লে ষ্ট'ৰৰ পৰা ডাউনলোডিং কৰি এইটো চেম প্ৰচেছ কৰি দিব। এনেকুৱা অন থাকে, অফ কৰি দিব। এনেকুৱা অন থাকে আপোনালোকৰটো, এনেকুৱা অফ কৰি দিব। ঠিক আছে, এতিয়া ইউটিউবটো আকৌ একবাৰ দেখাই দিছোঁ মই। ইউটিউবটোতো এনেকৈ থাকিব, এনেকুৱা অন থাকিব, আপোনালোকে অফ কৰি দিব। অফ কৰি দিয়াৰ পাছত আপোনালোকে বেক আহিব। বেক মানে ইয়াৰ পৰা ডাইৰেক্ট বেক আহিব। বেক আহি পিনে এইডোখৰত আপোনালোকে এতিয়া ইয়াত কামটো কৰিব পাৰিব। এইডোখৰত এইটো ওপৰত 3 ডট দেখি পাইছে ন, এইডোখৰত আপোনালোকে এইটো ক্লিক কৰিব। আৰু মোবাইলটো এতিয়া আপোনাৰ লেপটপৰ লিখা হৈ গৈছে, তো তাৰ পাছত আহিব আপুনি ইউআৰ চেনেল। এইটো তলত চাওক, একদম তলত 4 নম্বৰ, 1 2 3 4 নম্বৰত আহিব। এইটো চাওক, 4 নম্বৰত ক্লিক কৰিব। 4 নম্বৰত ক্লিক কৰিব। এইটো চাওক, 4 নম্বৰটো ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ওলাব। ঠিক আছে, তাৰপিছত এইটো চাওক, আপোনাৰ নামটো তলত ইয়াত সৰুকৈ ওলাইছে, দেখি পাইছে নহয়। এইটো ক্ৰেডিট একাউণ্ট, এইটো চেনেল বুলি ওলাইছে। এইটো আপোনাৰ চেনেল ওলাইছে ইয়াত। আপুনি এইটো ক্লিক কৰি দিব। এনেকুৱা ক্লিক কৰি দিব। এনেকুৱা ক্লিক কৰাৰ পাছত অলপ প্ৰচেছ হ'ব। এনেকুৱা চাওক, এইটো হয় যাদু, এইটো হয় ছেটিং। গম পাইছে নহয়, গোটেই ছেটিংটো এইটো হয়। আৰু অলপ আছে, দেখাই দি আছোঁ আপোনালোকক পটাপট। ঠিক আছে, তাৰ পাছত আহিব এতিয়া মেইন প্ৰচেছটো আপোনাৰ ইয়াতে হ'ব। তো এইটোৰ তলত চাওক, একদম তলত এনেকৈ প্ৰচেছ কৰাৰ পাছত এইটো তলত ছেটিং এটা ওলাইছে। এইটো চাওক, ছেটিংটো আপুনি এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে ইয়াত ছেটিং কৰিলে আপোনালোকৰ ভিডিঅ'টো ৰেংক হ'ব। মই আপোনাক লাইভ প্ৰুফ দেখাই আছোঁ। ভিডিঅ'টো অলপ দেৰি হ'বও পাৰে, কিন্তু কি কৰিব আৰু, অলপ ইমান দীঘলীয়াকৈ ভিডিঅ' মানুহে বেলেগে বনাই দেখাব নোৱাৰাৰ কাৰণে চেনেলটো খুলিব নোৱাৰে আৰু, গতিকে অলপ ধৈৰ্য ধৰক। ঠিক আছে, ফাৰ্ষ্টৰটো এইটো আপোনাৰ জেণ্ডাৰটো এনেকৈ থাকিব দিব, ডলাৰ বুলি থাকিব দিব, ডলাৰ বুলি থাকিব দিব। তাৰ তলত আহিব চেনেল, এইটো তলত আহিব 2 নম্বৰটো তলত, এইটো চেনেলটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত চাওক, ইয়াত ইণ্ডিয়া বুলি লিখিব ফাৰ্ষ্টত। এইটো ইণ্ডিয়া বুলি লিখা আছে, ইণ্ডিয়া লিখিব। তাৰপাছত ইয়াত কিবেড আছে, তলত কিবেড লিখি দিব, যেনেকৈ মই লিখি থৈছোঁ, মণ্টু AB ব্লগছ, লাইফষ্টাইল ব্লগছ, এনেকৈ আপুনি যিমান পাৰে কিবেড লিখি দিব। লিখি দিয়াৰ পাছত এইটো তলত এইফালে মই ছেভ কৰি থৈছোঁ, ইয়াত ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পাছত সিফালেটোত যাব, এইটোত যাব। এইটোত গৈ পিনে আপুনি কি কৰিব, ইয়াত এইটো মাজৰটোৱে থাকিব দিব। ঠিক আছে, তাৰপাছত এইটো আকৌ ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পাছত সিফালে যাব। সিফালে গৈ পিনে আপুনি এইটো চাওক, ইয়াত আপোনাৰ ওপৰৰটো ফাৰ্ষ্টৰটো গ্ৰীণে হৈ থাকিব, তলৰটো আপোনাৰ মোবাইলৰ নম্বৰটো দি পিনে ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু 3 নম্বৰটো আপোনাৰ তলত, এইটো আপোনাৰ আইডিটো আপোনাৰ ইয়াত আধাৰ কাৰ্ড নেলাগে, ইয়াত আধাৰ কাৰ্ড নিদিয়ে, আপোনাৰ পান কাৰ্ডটো ইয়াত দিব। দি পিনে আপোনালোকৰ তাত ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যনটো কেনেকৈ, আপুনি ইয়াত ক্লিক কৰিলে হৈ গ'ল। তাৰপিছত ইয়াত ভেৰিফিকেশ্যন বুলি এনেকৈ ওলাব, ক্লিক কৰিব। এইটো আপোনাৰ ইমেইল আইডিটো যোনটো হয়, ইমেইল আইডিটো আপোনাক মই একবাৰ দেখাই দিছোঁ। ইয়াত আপোনাৰ এইটো ইমেইলত মেছেজ আহিব, ইয়াত ইমেইলত যাব। আধাৰ কাৰ্ডটো পিছফালৰ পৰা ইয়াত কেমেৰা মাৰিব, আধাৰ কাৰ্ডটো কেমেৰা মাৰাটো এইটো ইমেইলত আপোনাৰ ইমেইল লগে লগে আহি যাব। ইমেইল অহাৰ পাছত আপোনালোকৰ ইয়াত প্ৰচেছ দিব, লগে লগে ইমেইল আহি যাব আপোনালোকক। মই এটা দেখাই দিছোঁ, এনেকুৱা প্ৰচেছ দিব, ভেৰিফিকেশ্যন বুলি কৈ প্ৰচেছ দিব। আপুনি এইটো ক্লিক কৰিব। ক্লিক কৰি পিনে ইয়াত আপোনালোকে আপোনাৰ পান কাৰ্ডটো দি দিব। ঠিক আছে, তো বাকী আকৌ ইয়াত আহিব, এইটো আহি পিনে আকৌ ছেভ হৈ যাব। এইটো ছেভ হৈ যোৱাৰ পাছত এইটো আপোনাৰ ছেভ কৰি ল'ব। এইটো তলৰটো আপোনাৰ 24 ঘণ্টাৰ আগত হৈ যাব, মোবাইলৰটো লগে লগে হৈ যাব। ফাৰ্ষ্টৰটো এইটো ভেৰিফিকেশ্যন থাকে। ঠিক আছে, আপুনি ইমানটো ছেটিং কৰি দিয়াৰ পাছত ছেভ কৰি পিনে আপোনাৰ আকৌ ইয়াত তলত আহিব 3 নম্বৰটোত আহিব। 3 নম্বৰটো অহাৰ পাছত এইটো আপুনি যোনটো চেনেলৰ নাম খুলি থৈছে, সেই নামটোত আপুনি ইয়াত লিখি দিব ফাৰ্ষ্টত টেগত, আৰু ডিছক্ৰিপশ্যনটো এইটোৱে লিখি দিব। তলত আহিব, এইটো আনলিষ্ট থাকিব দিব, টেগটো লগাই দিব। আপোনালোকৰ টেগ ভালকৈ লগাব লাগিব, যোনটো আপোনাৰ চেনেলৰ নাম, তাত 4টা 5টা 10টা সেনেকুৱা। এইটো চাওক, এইটো হৈ যোৱাৰ পাছত
এনেকুৱা লিখি দিলে আৰু চববোৰ লিখি দিলে এইটো টেগ ডিছক্ৰিপশ্যন আনলিষ্ট এনেকুৱা কৰি দিলে ইয়াত টেগবোৰ লিখি দিলে তাৰপাছত কি কৰিব গাইজ এইফালে সিটোত আহিব এইফালেটোত আহিব এইফালেটোত এনেকুৱা টিপিব টিপি দিয়াৰ পাছত এইটো হয় মেইন বস্তুটো ভালকৈ চাব গাইজ ইয়াত ঠিক আছে যেনেকৈ মই কৈ গৈছোঁ এনেকুৱা কৰি যাব গাইজ প্ৰথমতে আপুনি কি কৰিব এইটো ফাৰ্ষ্টটো এইডোখৰত আপোনালোকৰ যেনেকুৱা আছে সেনেকাই থাকিব লাগিব কাৰণ কেলৈ এইটো ইউটিউবৰ লাইচেঞ্চ হয় ঠিক আছে ইউটিউবৰ লাইচেঞ্চ লৈ কাম কৰিব ইয়াত দুইটা অপশ্যন থাকে ইয়াত আকৌ তলতো টিপি নিদিব দেখি পাইছে নহয় তলতো টিপি দিলে আপোনাৰ ভিডিঅ' লোকে ডাউনলোডিং কৰি খাই থাকিব পইচা খাই দিব আপুনি আকৌ হেং কৰি দিব কিবা কৰি দিব এইটো কাৰণে আপুনি কি কৰিব ইউটিউবৰ লাইচেঞ্চটোৱে থাকিব দিব এইটো লাইচেঞ্চ বুলি ইয়াত লিখা আছে আপোনালোকে দেখি পাব ইউটিউবৰ লাইচেঞ্চো থাকিব দিব তাৰপাছত তলত আহি পিনে ভিডিঅ' লেংগুৱেজ আপুনি কোনটো লেংগুৱেজত কথা পাতিব ভাষাটো যোনটো ভাষাত আপুনি কথা পাতে ইয়াত আপোনালোকৰ ইয়াত ক্লিক কৰিব এনেকুৱা অলপ বেছি দৌৰে এতিয়া মোবাইলটো লেপটপ হৈ আছেতো ৰ'ব ইয়াত আপুনি ক্লিক কৰিলে এনেকুৱা লেংগুৱেজ ওলাব চাওক গাইজ এইটো চাওক এনেকুৱা লেংগুৱেজ ওলাই যাব ঠিক আছে যোনটো লেংগুৱেজ হয় আপুনি চিলেক্ট কৰি ল'ব মই আছামিজ কৰি থৈছোঁ এইটো চাওক আছামিজ বুলি তাৰপিছত তলৰটো ইংলিছ হিন্দী থাকিব দিব তাৰপিছত কমেণ্ট বক্সটো অন কৰি থৈ দিব এইটো চাওক কমেণ্ট বক্সটো এইটো অন কৰি থ'ব কাৰণ আপোনাক মেছেজটো কৰিবতো এইটো কাৰণে তাৰপিছত সিফালে আহি যাব এইফালে আহি পিনে আপুনি এইটো হয় কেটেগৰী মানে এতিয়া আপোনাৰ কি হয় আপুনি কোনটো কেটেগৰীত কাম কৰিব এতিয়া ইয়াত চাওক চিলেক্ট কৰিব পাৰিব ইয়াত চিলেক্ট কৰিব পাৰিব কেটেগৰী কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকুৱা আছে আপুনি যোনটো কেটেগৰীত আপুনি কৰিব পাৰে সেইটো কেটেগৰীত কৰিব ঠিক আছে ইয়াত মই এতিয়া ইয়াত পিপল এণ্ড ব্লগছ কৰি থৈছোঁ কাৰণ এইটো ব্লগছ কৰিবৰ কাৰণে ব্লগছ কৰি থৈছোঁ ঠিক আছে তাৰপিছত তলত আহিব তলত আহি পিনে এইটো এনেকৈ থাকিব দিব তাৰপাছত কি কৰিব ইয়াৰ পৰা ছেভ কৰি দিব ছেভ কৰি দিয়াৰ পাছত হৈ গ'ল আৰু ঠিক আছে বাকী এতিয়া মই দেখাই দিছোঁ চাওক ইউটিউবত এইটো চাওক ইউটিউব ওলাই গ'ল ইউটিউবত আপুনি চাৰ্চ কৰিব এইটো চাওক চাৰ্জিং ইয়াত লিখিব যে বাবু এবি ব্লগছ BABU বাবু এবি ব্লগ এইটো তলতে ওলাই গৈছে দেখিছে ন এইটো তলত এইটো আপুনি চাই লওক আমাৰ চেনেল খোলাটো এনেকুৱা আছে চাওক এইটো চাওক তেতিয়া অট'মেটিক আপোনালোকৰ ওলাই যাব মানে চাৰ্জত আহিব আৰু ৰেংক কৰিব ভালকৈ ৰেংক কৰিব ইমানটোৱে ছেটিং হয় যদি ভিডিঅ'টো ভাল লাগিলে হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব